পুৰী সমাজ হৈ আপোনালোকক মাতিছোঁ যে যোৱাকালি খেৰণী যিখিনি ঘটনা হৈছে প্ৰটেষ্ট কৰা SDC আৰু KSৰ সদস্যসকলৰ ওপৰত যি দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছে আমি এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা জনাওঁ লগতে যিসকল দুষ্কৃতিকাৰী বা সংগঠন এই কাৰ্যত লিপ্ত আছে আমি আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনক অনুৰোধ জনাওঁ যে তেওঁলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি দিয়া ব্যৱস্থা কৰক আৰু আমি আজি এটা ডিসি লগ এটা শান্তি মিটিং এটা হৈছে আৰু আমি গম পাইছোঁ যে এতিয়ালৈকে 25 জনকে লোকক দুষ্কৃতিকাৰী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জিলাৰ খেৰণী চাৰিআলিত এটা অবাঞ্ছিত ঘটনা সংঘটিত হ'ল য'ত আমাৰ KSA আৰু SDC ইউথ ফ্ৰণ্টে এটা প্ৰতিবাদ কৰিছিলে আৰু সেই প্ৰতিবাদত কিছুমান অসামাজিক তথ্যৰ ব্যক্তিয়ে আহি তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে আৰু সেই আক্ৰমণত প্ৰায় আমাৰ 6-7 জন KSA আৰু SDC আমাৰ ভাইসকল আঘাতপ্ৰাপ্ত হৈছে। প্ৰথমে আজি আমি সদৌ অসম ভোজপুৰী পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে এই সমগ্ৰ ঘটনা যি হৈ গ'ল তাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে এই ঘটনাত আঘাতপ্ৰাপ্ত আমাৰ KSA আৰু SDCৰ আমাৰ ভাইসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে যোৱাকালি খেৰণী চাৰিআলিত PGR আৰু VGR লেণ্ডত বসবাস কৰা লোকসকলক উচ্ছেদ কৰিব লাগে বুলি এটা প্ৰতিবাদ গণতান্ত্ৰিকভাৱে কৰা হৈছিলে কিন্তু তাৰ পিছত হঠাৎ কাৰ্বি আংলং জিলাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী চাৰিআলিত এটা অবাঞ্ছিত ঘটনাৰ সৃষ্টি হ'ল য'ত কিছুমান অসামাজিক তথ্যই আহি আমাৰ KSA SDCৰ পৰা প্ৰমুখ কৰি গাড়ী ভাঙিলে আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে। আমি প্ৰশাসনক দাবী জনাওঁ যে এই ঘটনাৰ লগত জড়িত যিমান ব্যক্তি আছে অতি শীঘ্ৰে তেওঁলোকক আটক কৰি উচিত শাস্তি দিব লাগে যাতে কাৰ্বি আংলং জিলাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ভাতৃত্ববোধ আছে আমাৰ যি আমি ব্ৰাদাৰহুড আছে সেইটো ইষ্টাব্লিছ হৈ থাকিব লাগে। এই ঘটনা সংঘটিত কৰা কোনো এজন ব্যক্তিয়ে ঘটনা সংঘটিত কৰিছে বা যি অসামাজিক তথ্যই ঘটনা সংঘটিত কৰিছে এই ঘটনাৰ লগত কেতিয়াও কোনো ভোজপুৰী সমাজ জড়িত নাই, কোনো আমাৰ হিন্দী ভাষী লোক জড়িত নাই। এই এটা ডাইৰেক্ট কথা যে এই এটা অসামাজিক তথ্য এই ঘটনাটো সংঘটিত কৰিছে। ইয়াৰ বাবে আমি কাৰ্বি আংলঙৰ দল সংগঠনক আহ্বান জনাওঁ যে যাতে কোনো আমাৰ ভোজপুৰী বা হিন্দী ভাষী লোকক মানে এই ঘটনাৰ লগত জড়িত নকৰে আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো এনে কমেণ্ট নকৰে যাতে মানে অনাগত দিনত আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। আমিও ভাবো যে